পেটৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি পাবলৈ দৈনিক মানিমুনি শাক খাব লাগে। কেঁচা চাটনি বা আঞ্জা তৈয়াৰ কৰি হ'লেও মানিমুনি শাক খালে পেটৰ ৰোগ যেনে গেছৰ সমস্যা, পেট বিষ, কোষ্ঠকাঠিন্য আদিৰ দৰে সকলো পেটৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰি। কাহ, জ্বৰ, শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰাও মানিমুনি শাকে পৰিত্ৰাণ দিয়ে। মানিমুনি শাক অনিয়মিত ঋতুস্ৰাৱ, গৰ্ভনিৰোধকৰ চিকিৎসাতো ব্যৱহাৰ কৰে। সৰু ল'ৰা-ছোৱালীক মানিমুনি শাক খোৱালে স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে মগজুৰ বিকাশ কৰে। সৌন্দৰ্য চৰ্চাতো মানিমুনি শাক ব্যৱহাৰ কৰা হয়। মানিমুনি শাক খোৱাৰ লগতে কেঁচাকৈ পিচি ছালত ঘঁহিলে ছালৰ চমকনি হৈ উজ্জ্বল হয়। যকৃতৰ অন্য এক ঔষধ বুলি মানিমুনি শাকক কোৱা হয়। ই আভোক দূৰ কৰি যকৃতক সুস্থ আৰু সবল কৰি তোলে। মানিমুনি শাকে মানুহৰ আয়ুস বৃদ্ধি কৰাৰ লগতে এলঝাইমাৰ ৰোগৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়। ই পুৰুষ আৰু মহিলাৰ উভয়ে যৌন ক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে। মানিমুনি শাকে মহিলাৰ অনিয়মীয়া মাহেকীয়া সমস্যা দূৰ কৰাত সহায় কৰে। লিভাৰৰ বাবে অতি উপযোগী মানিমুনি শাক। ই আভোক দূৰ কৰে। মানিমুনি হেপাটাইটিছ বি ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয়। মানিমুনি কাহ, জ্বৰ, টনচিলৰ অসুখত, শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। মগজু সতেজতা, সক্ৰিয়তা, স্মৃতিশক্তি বঢ়োৱাত সহায় কৰে মানিমুনি শাকে। মানিমুনিয়ে গ্ৰহণী, কুষ্ঠৰোগ, গেছৰ সমস্যা দূৰ কৰাৰ বাবে অতিকৈ উপকাৰী। ই মানুহৰ হজম শক্তি বৃদ্ধি কৰে। পুৱা খালী পেটত মানিমুনিৰ ৰস আৰু মৌৰ ৰস মিহলাই খালে তেজ পৰিষ্কাৰ হয়। বিশেষকৈ পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌষধ স্বৰূপ। যদি মানিমুনিৰ ৰস আনি নিয়মীয়াকৈ খাওঁ তেন্তে পেটৰ সমস্যাত আমি কোনোদিনে ভুগিব নালাগে। কেৱল পেটৰ অসুখতে নহয়, আলচাৰ, হাঁপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই এবিধ লাগতিয়াল বনৌষধি। মানিমুনিয়ে মস্তিষ্কৰ কোষবোৰ গঠনত সহায় কৰে। বিভিন্ন কাৰণত আমাৰ শৰীৰৰ মৃত কোষৰ বাবে ছালখন শুকাই যাবলৈ ধৰে। মানিমুনিৰ ৰসে সেই মৰিবলৈ ধৰা কোষবোৰ পুনৰ গঠন কৰি ছালখনক সজীৱ কৰি ৰখাত সহায় কৰে। মানিমুনিয়ে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলাত সহায় কৰে। এইবিধ বনৌষধিৰ সেৱন কৰিলে আমাৰ চুলি পকা আৰু চুলি সৰা আদি বন্ধ হয়। দেহত কোনো পুৰণি ক্ষত স্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে নিৰাময় পোৱা যায়। মানিমুনিৰ ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰিও আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে। আমি পৰাপক্ষত মানিমুনি শাক খাই আমাৰ শৰীৰক সুস্থ আৰু সতেজ কৰি ৰাখিব পাৰোঁ। বন্ধু-বান্ধৱসকল, যদিহে এই ইনফৰমেশ্যনখিনি ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।